বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলী পৃথিৱীৰ বৃহত্তম নদীদ্বীপবোৰৰ ভিতৰতেই ই অন্যতম। দিহিং নৈ আৰু ব্ৰহ্মপুত্ৰ নৈৰে পৰিবেষ্টিত এই পবিত্ৰ ভূখণ্ডক মাজুলী নামেৰে জনা যায়। অতীততে এই ভূখণ্ডৰ নাম মাজালী বা মজালী এই দুয়োটা নামেৰেই জনাজাত আছিল। সাহিত্য আচাৰ্য অতুল চন্দ্ৰ হাজৰিকাৰ মতে মাজুলীৰ অৰ্থ হৈছে লখিমীৰ ভঁৰাল। মা শব্দই আই লখিমীক বুজাইছে আৰু জুলি শব্দই ভঁৰাল বুজাইছে। যিয়েই নহওক, শস্যে মৎস্যে নদন বদন বাবেই হয়তো এই ভূখণ্ডক মাজুলী বুলি কোৱা হয়। প্ৰাকৃতিক সৌন্দৰ্যৰে এক মনোৰম চিত্তাকৰ্ষণীয় ঠাই এই মাজুলী। পূৰ্বতে ইয়াৰ মাটিকালি আছিল 1256 বৰ্গ কিলোমিটাৰ অৰ্থাৎ 485 বৰ্গ মাইল। কিন্তু প্ৰবল বানপানী আৰু গৰাখহনীয়াৰ বাবে ইয়াৰ মাটিকালি বৰ্তমান 929 বৰ্গ মিটাৰলৈ সংকুচিত হৈছে। বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়েৰে মাজুলী গঢ় লৈ উঠিছে বাৰে বৰণীয়া সংস্কৃতিৰ মিলনভূমি হৈ। শ্ৰীমন্ত শংকৰদেৱে আৰম্ভ কৰা যি সত্ৰীয়া সংস্কৃতিৰ যি বৰ্ণময় যাত্ৰা, সেই অনিৰুদ্ধ যাত্ৰা আজিও অব্যাহত আছে। বিশেষকৈ মহাপুৰুষৰ আদৰ্শৰে পৰিচালিত যিসমূহ সত্ৰ, মহাপুৰুষ শংকৰদেৱে ধৰ্ম প্ৰচাৰৰ বাবে দায়িত্ব দিছিলে মহাপুৰুষ মাধৱদেৱ। তাৰপিছতে 12জন আটাৰ নুমলীয়াজন আটা আছিলে শ্ৰী শ্ৰী বদুলাপদ্ম আটাপুৰুষ। বদুলাপদ্ম আটাপুৰুষক উজনি অসমত ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণে গাৰ বদল দি পেলাই মহাপুৰুষ মাধৱদেৱে পঠাইছিলে আৰু মহাপুৰুষ মাধৱদেৱৰ আজ্ঞা লৈ শ্ৰী শ্ৰী বদুলাপদ্ম আটাই উজনিত ধৰ্ম প্ৰচাৰ কৰিছিলে। বদুলাপদ্ম আটাই উজনি অসমত 24খন সত্ৰ প্ৰতিষ্ঠা কৰিছিলে আৰু তেখেতৰ অন্তিমখন সত্ৰ আছিলে শ্ৰী শ্ৰী কমলাবাৰী সত্ৰ। 1673 চনতে কমলাবাৰী সত্ৰ প্ৰতিষ্ঠিত হৈছে আৰু বদুলাপদ্ম আটাই ভকত পঠিয়াই যি শংকৰদেৱ মাধৱদেৱৰ যি নৃত্য গীত বাদ্য নাট সেইসমূহ শিক্ষা গ্ৰহণৰ বাবে বৰপেটালৈ পঠিয়াইছিলে আৰু বৰপেটাত এই সত্ৰীয়া নৃত্য গীত বাদ্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আহি কমলাবাৰী সত্ৰই অনিৰুদ্ধ যাত্ৰাৰে সেই যি গুৰুজনাৰ বিশেষকৈ মহাপুৰুষীয়া যিসমূহ কলা সংস্কৃতি, সেই কলা সংস্কৃতি আজিৰ প্ৰতি ধৰি ৰাখিছে আৰু অতি প্ৰত্যাহ্বানৰ সন্মুখীনো হৈছে। যিহেতু বৰ্তমান এই কলা সংস্কৃতি এই বিশ্বায়নৰ যুগত প্ৰাচীন কলা সংস্কৃতিখিনি ধৰি ৰখাৰ ক্ষেত্ৰত কিছু ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হয় যদিও উদাসীন ভকতসকলে, যিহেতু কমলাবাৰী সত্ৰৰ বৈষ্ণৱসকলে বিবাহ নকৰে, সেই তেখেতসকল উদাসীন হৈ জীৱন নিৰ্বাহ কৰে আৰু এই উদাসীন বৈষ্ণৱসকলে ওৰাটো জীৱন তেখেতসকলে জীৱন যৌৱন উৎসৰ্গা কৰি এই যি শংকৰদেৱৰ সৃষ্ট যি নৃত্য গীত নাট ভাওনা এইখিনি তেখেতসকলে আজি কুপতি এই শংকৰদেৱৰ দিনৰ পৰা আজি কুপতি তেখেতসকলে সংৰক্ষণ সংবৰ্ধন আৰু প্ৰচাৰ প্ৰসাৰত নিজৰ জীৱন যৌৱন উৎসৰ্গা কৰি আহিছে। বৈষ্ণৱ ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ তীৰ্থস্থান মাজুলীত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে পোনপ্ৰথমে ধোঁৱাহাটা বা বেলগুৰিত সত্ৰ স্থাপন কৰিছিল। প্ৰবল বানপানী আৰু খহনীয়াত এই সত্ৰ ব্ৰহ্মপুত্ৰৰ বিশাল বুকুত জাহ যায়। উল্লেখযোগ্য যে 1522 চনত বেলগুৰিৰ পবিত্ৰ ভূমিত শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ প্ৰথম সাক্ষাৎ ঘটিছিল। শংকৰ মাধৱৰ এই মহামিলনক অসমীয়া সাহিত্যত মণিকাঞ্চন সংযোগ আখ্যা দিয়া হয়। আধ্যাত্মিক ক্ষেত্ৰ সত্ৰ নগৰী শ্ৰী শ্ৰী ভোগপুৰ সত্ৰৰ আমি কীৰ্তন ঘৰতে আছোঁ। 1528 চনত অৰ্থাৎ পঞ্চদশ শতিকাতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ইয়াতে ৰাতি আছিল আৰু ইয়াৰ নাম আছিলে দিনাপুৰ। ভোগ ভোজন কৰি পেলাই ভোগপুৰ নামেৰে নামাকৰণ কৰি গৈছে। প্ৰতিষ্ঠা কালৰ পৰাই এই সত্ৰখন একে ঠাইতেই আছে আৰু এসময়ত
এটকা মহন্তৰ থল সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ এই মাজুলীত ৬৫খন সত্ৰ আছিলে বিভিন্ন কাৰণত গৰাখহনীয়া বানপানী দুৰ্যোগ ইতিমধ্যে কেইবাখনো সত্ৰ ইয়াৰ পৰা যাবলগীয়া হ'ল বৰ্তমান ৩৬খন সত্ৰ আছে সত্ৰৰ সংজ্ঞা হ'ল কি যে ২৮০০ সহস্ৰ ঋষিয়ে যি যজ্ঞ কৰিছিল দ্বাপৰত সেই যজ্ঞ শব্দটো আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সত্ৰ শব্দত ব্যৱহাৰ কৰিছে আৰু দুজনাগুৰি মিলন ক্ষেত্ৰ ধোঁৱাহাট বেলগুৰি প্ৰথম সত্ৰ আহতগুৰি মৌজাত ইতিমধ্যে পাই খহাই নিছে গোটেই মৌজাটোৱে আৰু প্ৰতিষ্ঠা কালৰ পৰাই তাৰ পিছত এই সত্ৰখন একে ঠাইতেই বৰ্তমান আছে গতিকে আজি যিটো সত্ৰীয়া সংস্কৃতিৰ বৰঘৰ আধ্যাত্মিক ক্ষেত্ৰ এই সকলোবিলাক এই আমাৰ যিবিলাক মাজুলীত ইতিমধ্যে ৬খন উদাসীন সত্ৰ আছে সকলো আমি একত্ৰ হৈ ইয়াত আমাৰ জনগোষ্ঠীসকল ভাই ভনীৰ লগত আমি একেলগে কোনো বিবাদ নোহোৱাকৈ যিটো শংকৰদেৱৰ আদৰ্শ আজি বহুতে কয় যে সত্ৰবিলাকৰ গোৰামী আছে মই প্ৰত্যক্ষ আজি হিচাপে দেখুৱাইছোঁ ইয়াতে কোনো গোৰামী নাই সত্ৰ নগৰী অৰ্থাৎ ইয়াতে ৬৫খন সত্ৰ আছিলে সত্ৰ মানে য'ত সৎ আলোচনা হয় য'ত আধ্যাত্মিকতাৰ চৰ্চা হয় তাকে সত্ৰ বুলি কোৱা হয় গতিকে সত্ৰৰ সংজ্ঞাটো আজি বহুতে বহুত ক'ব পাৰে কিন্তু আমাৰ ইতিহাসে কয় শ্ৰীমদ ভাগৱতে কয় শ্ৰীমদ ভগৱত গীতাই কয় উদাসীন শব্দটো এতিয়া নহয় হাজাৰ হাজাৰ বছৰত অৰ্জুনক উদাসীন শব্দটো ব্যৱহাৰ কৰিছে ভাগৱতত ব্যৱহাৰ কৰিছে গতিকে এই উদাসীন পৰম্পৰাৰে এই সত্ৰ নিকা সংগতিৰ সত্ৰই হওক বা ব্ৰহ্ম সত্ৰীয় সংগতিৰ পুৰুষ সংগতিয়ে হওক আমাক এই চাৰিওটা সংগতিৰে এই মাজুলীত একত্ৰ হৈ সত্ৰীয়া সংস্কৃতিৰ বৰঘৰত এই আধ্যাত্মিকতাৰ প্ৰচাৰ কৰি আহিছে পৰৱৰ্তী সময়ছোৱাত গুৰুজনাৰ আদৰ্শৰে প্ৰভাৱিত হৈ মাজুলীৰ চুকে কোণে সৰু বৰ সত্ৰসমূহে গা কৰি উঠে সত্ৰীয়া সংস্কৃতিৰ চৰ্চাই এই ভূখণ্ডক সত্ৰীয়া সংস্কৃতিৰ প্ৰাণ কেন্দ্ৰৰূপে গঢ়ি তুলিছে গোটেই অঞ্চলটো সত্ৰসমূহেৰে পৰিবেষ্টিত বাবে মাজুলী সত্ৰ নগৰী মাজুলী হিচাপেও প্ৰখ্যাত হৈ পৰিল নৱবৈষ্ণৱ ধৰ্মৰ ভক্তগণে দেহ মন আত্মাৰে এক ঈশ্বৰৰ প্ৰতীকৰূপী শ্ৰীকৃষ্ণত মন প্ৰাণ সমৰ্পিত কৰে আৰু এইদৰেই ঈশ্বৰ প্ৰাপ্তিৰ বাবে একচিত্তে আধ্যাত্মিক মাৰ্গত সমস্ত সত্তাক অৰ্পণ কৰে এই সত্ৰ আৰু নামঘৰলৈ আহি এনে চিন্তাদৰ্শনে সমগ্ৰ অসমতে সত্ৰ আৰু নামঘৰসমূহৰ মাধ্যমেৰে গাঁৱে ভূঞে প্ৰসাৰিত হৈ পৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ সংস্কৃতিসমূহ অসমৰ জাতীয় সমাজৰ এক চেতনা স্বৰূপ আৰু যি সংস্কৃতি আমি ধৰি ৰাখিবলৈ হ'লে বা সেইখিনি কথা জানিবলৈ হ'লে এই সত্ৰসমূহৰ যি মহাপুৰুষ গুৰুজনাই সৃষ্টি কৰি থৈ যোৱা উদাসীন সত্ৰসমূহত যি সংস্কৃতি বৰ্তি আছে সেই সংস্কৃতিসমূহ যদি আমি প্ৰচাৰ মাধ্যমে একোখন সমাজক এটা একনিষ্ঠভাৱে আমি একগোট কৰিব পাৰোঁ আৰু উঠি অহা প্ৰজন্মসকলক আমি কেনেধৰণে মহাপুৰুষ শংকৰদেৱৰ এই কলা সংস্কৃতিসমূহ কেনেধৰণে বা এই সত্ৰসমূহে উদাসীন পৰম্পৰাৰে নিজক ত্যাগ কৰি বৃদ্ধ বয়সলৈকে এই সংস্কৃতিখিনি ধৰি ৰাখিছে সেই সংস্কৃতিখিনি ধৰি ৰখা যি ভক্তসকল সেই ভক্তসকলে নিজৰ কৰ্মৰ উপৰিও বা নিজক চলিবৰ কাৰণে যিখিনি উপাৰ্জন সেইখিনি কৰ্ম কৰিও এই মহাপুৰুষ গুৰু দুজনাৰ সংস্কৃতিসমূহ বৰ্তি আছে সমাজে সেই সংস্কৃতিসমূহ লৈছে খুব সীমিতভাৱে লৈছে আৰু
সেই সমাজৰ লগত আৰু সত্ৰৰ যি আদান প্ৰদান যদি থাকে তেতিয়া সত্ৰসমূহৰ যি কলা সংস্কৃতি ই সজীৱ হৈ থাকিব। সময়ৰ পৰিৱৰ্তনৰ লগে লগে এতিয়া আধুনিকতাটো যেতিয়া আহিছে, আধুনিকতাৰ প্ৰভাৱটো আমাৰ সত্ৰসমূহতো যদিও পৰিছে, তথাপিতো আমাৰ যিটো কলা সংস্কৃতি সেইটো আমি ধৰি ৰাখিছোঁ বা নিয়মখিনি আমাৰ বৰ্তি আছে। আৰু এই নিয়মখিনি ধৰি ৰাখিলেহে আমাৰ গুৰুজনাৰ কৃষ্টিসমূহ জীয়াই থাকিব। আৰু আধ্যাত্মিকতা যিটো মানুহৰ যিটো এটা জীৱন, সেই জীৱনটো কেনেধৰণে গতানুগতিকভাৱে যাব, সেই গতানুগতিকভাৱে যোৱাৰ যিটো পৰিক্ৰম, সেই পৰিক্ৰমাটো সত্ৰসমূহে ধৰি ৰাখিছে। আৰু মহাপুৰুষ গুৰু দুজনাৰ যি কৃষ্টি, সেই আধ্যাত্মিকতাৰ তাত ভাৱ কৃষ্ণকেন্দ্ৰিক ভাৱ এটা সোমাই আছে। আৰু সেই কৃষ্ণকেন্দ্ৰিক ভাৱসমূহ মানুহৰ জীৱনৰ যেতিয়া এটা শ্ৰদ্ধা আৰু ভক্তি, আধ্যাত্মিকতা, এই তিনিওটা যেতিয়া থাকিব তেতিয়া একোজন মানুহ বা সমাজক সংস্কাৰ দিশে আগুৱাই যাব। মাজুলীত অতীততে 65খন সত্ৰ আছিল বুলি জনা যায়। বৰ্তমান 36খন সত্ৰ থাকিলেও তাৰে মাত্ৰ 22খন সত্ৰহে সক্ৰিয় আৰু স্বীকৃত অৱস্থাত পোৱা গৈছে। এই সত্ৰসমূহৰ ভিতৰত আউনীআটী সত্ৰ, দক্ষিণপাট সত্ৰ, উত্তৰ কমলাবাৰী, নতুন কমলাবাৰী, ভোগপুৰ, বেঙেনাআটী, গড়মূৰ সৰু সত্ৰ, গড়মূৰ বৰ সত্ৰ, চামগুৰি আদি উল্লেখযোগ্য সত্ৰ। সত্ৰসমূহ সত্ৰীয়া নীতি নিয়মেৰে নাম প্ৰসংগ, গীত ভটিমা আদিৰে মুখৰিত হৈ থাকে। ধৰ্মপ্ৰাণ ভক্তৰ সমাগমে সত্ৰসমূহ জীপাল কৰি ৰাখে। দেশ বিদেশৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা ভকতবৃন্দই শ্ৰদ্ধা ভক্তিৰে চাকি বন্তি জ্বলাই কীৰ্তনঘৰ প্ৰাংগণত সেৱা আগবঢ়ায়। সত্ৰৰ ভিতৰত প্ৰতিষ্ঠা কৰা নামঘৰসমূহক কীৰ্তনঘৰ বুলি কোৱা হয়। কীৰ্তনঘৰত স্থাপিত চিত্তাকৰ্ষক মণিকূটসমূহ বৈচিত্ৰ্যপূৰ্ণ কাৰুকাৰ্যৰে ভৰা। প্ৰাচীন শিল্পকলাৰ সুন্দৰ নিদৰ্শন ইয়াত ফুটি উঠা দেখা যায়। প্ৰাচীন ঐতিহ্য আৰু সম্পদৰ ই যেন জীৱন্ত আৰ্কাইভ। মৃৎশিল্প, সাঁচিপাতৰ পুথি, প্ৰাচীন অলংকাৰ, কাঠৰ মূৰ্তি, সিংহাসন, শৰাই, চাকি আদিৰ হস্তশিল্পই মণিকূট আৰু কীৰ্তনঘৰসমূহৰ প্ৰাচীন ঐতিহ্যৰ কথাকে সোঁৱৰাই দিয়ে। আমি বৰতালেৰে ইয়াত নাম নহয়, এই মন্দিৰ এটালে আমাৰ গতিলাক প্ৰসংগ। শংকৰদেৱে যেতিয়া আহিছিলে এইবোৰ ৰূপৰ, গতিকে তেতিয়াৰ পৰা ইয়াতে আছে। শংকৰদেৱে স্পৰ্শ কৰিছিলে সেই সময়ত এই মন্দিৰ এটাৰ দ্বাৰা। যি সময়ত আহিছিলে আমাৰ নামঘৰত আহিছিলে দিনাপুৰ অঞ্চললৈ, তেতিয়াৰ পৰা ইয়াত সংৰক্ষণ হৈ আছে। আৰু এতিয়া ইয়াতে হাজাৰ হাজাৰ বছৰ যে পুৰণা শিলত কটা আখৰ আছে, যিটো শিলে কথা কয়, মই সেইটো শিলটো দেখাম। ইতিমধ্যে আমি যে শিলাখণ্ড দেখিছোঁ যে ভাৰত চৰকাৰৰ দ্বাৰা 40খন সত্ৰত অসমৰ বিভিন্ন প্ৰান্তৰ কুশ গোস্বামীৰ দ্বাৰা সত্ৰীয়া সংস্কৃতিৰ কেন্দ্ৰ গুৱাহাটীৰ পৰা ছাৰ্ভে কৰিছিলে। আৰু ছাৰ্ভে কৰোঁতে এই শিলাখণ্ড উদ্ধাৰ কৰিছিল। আমি যদি চাওঁ এই আখৰ, আৰু এইটো সূৰ্য পাহাৰ, আৰু সেইটো ইতিমধ্যে ক'তো তেওঁ দেখা পোৱা নাই। সেই আখৰ তেওঁ ইতিমধ্যে গামোচাত নীল দি পেলাই লৈ গৈছে। এতিয়ালৈকে তথ্যচিত্ৰটো এইটো উদ্ধাৰ হোৱা নাই কিমান হাজাৰ যুগৰ বছৰ। গতিকে শিলে কথা কয়। আধ্যাত্মিকতা আমি সংৰক্ষণ তেতিয়াৰ পৰাই সেৱাৰ বস্তু হিচাপে কৰি অহা হৈছে। গুৰুজনাৰ সৃষ্ট সত্ৰীয়া সংস্কৃতিৰ মহামূল্যৱান সাংস্কৃতিক সম্পদৰাজিক সুৰক্ষিত কৰি ৰাখিবলৈ এনে সত্ৰসমূহৰ ভকতবৃন্দই সত্ৰীয়া নৃত্য, গীত, বাদ্য, ভাওনা, গায়ন বায়ন আদিৰ অবিৰত অনুশীলন অব্যাহত ৰাখিছে। ঈশ্বৰ প্ৰদত্ত এই সম্পদৰাজিৰ চৰ্চাৰ দ্বাৰা আধ্যাত্মিক মাহাত্ম্যক নিজে উপলব্ধি কৰাৰ উপৰিও কৃষ্ণপ্ৰেমী বহুজনৰ অন্তৰত
আধ্যাত্মিক চেতনা জাগৃত কৰিবলৈও সক্ষম হৈছে। গুৰু দুজনাৰ কালৰে পৰা চলি অহা মুখাশিল্পৰ বাবেও মাজুলী বিখ্যাত। প্ৰথম অৱস্থাত চামগুৰি, কমলাবাৰী, নৰসিংহ আৰু এলেঙি এইকেইখন সত্ৰত মুখাশিল্পৰ ব্যৱহাৰ হৈছিল যদিও বৰ্তমান চামগুৰি সত্ৰতহে ইয়াৰ প্ৰাধান্যতা থকা দেখা যায়। মুখা সংস্কৃতিৰ ব্যৱহাৰৰ কথা ক'বলৈ যাওঁতে আমি অলপ আগলৈ যাব লাগিব আৰু সেই সময়টোৱে হ'ল আজিৰ পৰা 500 বছৰৰ আগত অৰ্থাৎ 1500 শতিকা আমাৰ অসমবাসীৰ কাৰণে সাংস্কৃতিক এক গৌৰৱোজ্জ্বল সেই সোণালী যুগ। আৰু সেই সময়তে মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰু মাধৱদেৱ এই দুজনাৰ চেষ্টাত অসমৰ সত্ৰীয়া সংস্কৃতিয়ে এক বিশেষ স্থান পালে আৰু সেই স্থানৰ মাজেদি আজি সত্ৰীয়া সংস্কৃতিৰ এক নিদৰ্শন আজি অসমত দাঙি ধৰা হৈছে বা সেই সত্ৰীয়া সংস্কৃতিয়ে জাতিটোৰ কাৰণে এটা গৌৰৱৰ থল সত্ৰই আমাক দি থৈ গ'ল। আৰু সেই সত্ৰ আৰু সেই আদি সমস্যাটোৱে হ'ল যে আমাৰ 1500 শতিকা যিটো সময়ত আজিৰ পৰা 500 বছৰ আগত গুৰুজনাই তেখেতে এই জাতিটোৰ কাৰণে চিন্তা কৰিলে সংস্কৃতিৰ মাধ্যমত কেনেকৈ জাতিটোক আমি পৰিচয় দিব পাৰোঁ আৰু এই মানসেৰে তেখেতে আৰম্ভ কৰিলে এখনি নাটক আৰু সেই নাটকখনৰ নামেই হ'ল চিহ্ন যাত্ৰা। চিহ্ন ছবি আৰু যাত্ৰা অভিনয় দুটা কাম গুৰুজনাই একেলগে কৰিছে। তো সাধাৰণ মানুহখিনিৰ কাৰণে ছবি সেয়া চিহ্ন, তো সপ্ত বৈকুণ্ঠৰ কৃষ্ণৰ যি লীলা সেই লীলাৰে সৈতে এখনি ছবি অৰ্থাৎ যাক পদ বুলি কোৱা হয়। আমি গুৰুৰ চৰিত পুথিত পাইছোঁ যে সপ্ত বৈকুণ্ঠৰ পট আঁকিয়া দেখাইলা আৰু সেই পটৰ লগত সংগতি ৰাখি গুৰুজনাই এখনি নাটক আৰু নাটকখনৰ নাম দিলে সেই সময়ত যাত্ৰা আৰু সেই যাত্ৰাতে নৃত্য গীত বাদ্য কলাৰ সংযোগ ঘটালে আৰু তাতেই গুৰুজনাই দুৰ্ভাগ মুখা নিৰ্মাণ কৰিব লগা হ'ল এইকাৰণেই যে সেই নাটকত যাত্ৰাত দুটা চৰিত্ৰ আমাৰ আপোন মুখখনে প্ৰকাশ কৰিব নোৱাৰে, যেনে গৰুদ্ৰ, চৰাই, ব্ৰহ্মা, চাৰিখন মুখৰ সেই প্ৰতীকী ৰূপ বনাই লৈ দুখন মুখা দুজন ভক্তক পিন্ধাই আৰম্ভ কৰিলে মুখা সেই আজিৰ পৰা 500 বছৰ আগত। সত্ৰসমূহত সত্ৰাধিকাৰ প্ৰভুৱে ধৰ্মীয় দিশসমূহ পৰিচালনা কৰে আৰু ভক্তগণক শৰণ ভজন আদি দিয়ে। বৈষ্ণৱ ধৰ্মৰ আৰ্হিৰে ভক্তগণে একচিত্তে এক ঈশ্বৰূপী ভগৱান কৃষ্ণত মন প্ৰাণ সমৰ্পিত কৰি ভক্তিত বিলীন হয় আৰু ঈশ্বৰ প্ৰাপ্তিৰ আধ্যাত্মিক মাৰ্গত নিজৰ সমস্ত সত্তা অৰ্পণ কৰে। এনে চিন্তাদৰ্শনে সমগ্ৰ অসমত সত্ৰ আৰু নামঘৰসমূহৰ মাধ্যমেৰে গাঁৱে ভূঞে চুকে কোণে জনসাধাৰণৰ মাজলৈ প্ৰসাৰিত হয়। সাংস্কৃতিকভাৱে সমৃদ্ধ সত্ৰৰ উদাসীন ভক্তসকলে নিজৰ জীৱন আৰু জীৱিকাৰ বাবে কৰিবলগীয়া কৰ্মসমূহ নিজেই কৰে। নিজে উৎপাদিত কৰা খেতিৰ শস্যৰে উপাৰ্জন কৰা ভক্তগণ স্বাৱলম্বী, কষ্টসহিষ্ণু, সুদক্ষ, লগতে সাত্বিক ভাৱনাপন্ন। শ্ৰী নন্দেশ্বৰ বৰবায়ন। মই 6 বছৰতে সত্ৰলৈ আহিছোঁ। 54 চনত জন্ম, 54 পৰা 6 বছৰৰ মূৰত মই সত্ৰলৈ আহিছোঁ। মোক বুঢ়াসকলে আনিছে, বৰ ভাল লাগিছে। আমি সৰুৰ পৰাই এইবোৰ কলা কৃষ্টিত ৰাপ ঘৰত থাকোঁতেনেও সৰু ছোৱাতে ভাওনা সবাহ কৰি লোৱাৰ লগত তাৰপৰা অহাৰ পৰা ইয়াৰ সত্ৰত পোৱা মাত্ৰ এই বুঢ়াসকতে ভতিমা, গীত, বায়নৰ এনেকৈ নাম লগোৱা শিক্ষা দিলে। দিয়াৰ সেইকণকে লৈ আৰু এতিয়া বৰ্তমান চলি আছোঁ। আমাৰ খেতি
আগৰ আমি হালোৱা ধৰি লওঁ নিজা গৰু বলগৰু ৰখাই। এয়া যে আমি দেখিছোঁ এয়া আমাৰ গৰু গোহালি। তাৰপিছত ইতিমধ্যে আমি গোশালালৈ আহিছোঁ, য'ত নেকি আমাৰ এজনী গৰুৱে 15 লিটাৰ গাখীৰ দিয়ে আৰু গাইজনীৰ নাম হ'ল বাই। স্বাৱলম্বিতাৰ মহৎ আদৰ্শৰে তেওঁলোকে গৰু গাই পুহি দুগ্ধ উৎপাদন কৰি প্ৰাচীন ঋষিমুনিসকলৰ আশ্ৰমৰ দৰে এটা পৰিৱেশ গঢ়ি তুলিছে। অসমীয়া সত্ৰীয়া কলা সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰণত বাটকটীয়াৰ ভূমিকা গ্ৰহণ কৰিছে মাজুলীৰ অগ্ৰণী সত্ৰসমূহে। বিশ্বৰ প্ৰান্তে প্ৰান্তে পাৰদৰ্শী কলাবিদৰ উচ্চ মান বিশিষ্ট সত্ৰীয়া নৃত্য গীতৰ প্ৰদৰ্শনে চমক সৃষ্টি কৰিবলৈও সক্ষম হৈছে। এইটো সত্ৰীয়া ওজাৰ ৰাগ বুলি কয়। 5 বছৰ বয়সৰ পৰা এতিয়া 102 বছৰ হৈছে। এই ইয়াতে চলি আছোঁ আৰু এই গুৰু দুজনাৰ কলা সংস্কৃতি গোটেইখিনি চৰ্চা কৰি থাকোঁতে এই বয়স হৈছোঁহি। আৰু চৰকাৰে এইবোৰ কিছু অনুদানো দিছে। সংগীত নাটক একাডেমীৰ পৰা 2012 চনত পালোঁ। 2021 চনত পদ্মশ্ৰী বঁটা পালোঁ। আৰু ৰাইজৰো এনে বহু প্ৰকাৰে এইবোৰ সন্মান পাইছোঁ। এনেধৰণে এতিয়ালৈকে এই চলি আছোঁ। 5 বছৰ বয়সৰ পৰাই গুৰু দুজনাৰ যিখিনি কলা সংস্কৃতি এইখিনি চৰ্চা কৰি থাকোঁতেই এই বয়স হৈছোঁহি আৰু আজিলৈকে। এতিয়া আহি কোনোবাই কিবা কথা এটা শাস্ত্ৰ সোধে যদি আমি কওঁ বাৰু ভগৱানৰ কৃপা। শেহতীয়াকৈ মাজুলীত প্ৰতিষ্ঠিত সাংস্কৃতিক বিশ্ববিদ্যালয়েও নতুন পুৰুষক প্ৰণালীবদ্ধভাৱে সত্ৰীয়া সংস্কৃতিৰ চৰ্চা আৰু গৱেষণা কাৰ্যত ব্ৰতী হৈছে। অসম তথা ভাৰতবৰ্ষৰ যদি সাংস্কৃতিক এক পীঠস্থান বুলি কোৱা হয়, তেতিয়াহ'লে আমি মাজুলীক এক অন্যতম ঠাই বুলি আমি নিশ্চয় চিহ্নিত কৰোঁ। অসম চৰকাৰৰ এক অভিলাষী প্ৰকল্প হিচাপে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছে 2017 চনত এক আইনৰ জৰিয়তে। আৰু এই বিশ্ববিদ্যালয়খনে ইতিমধ্যেই আমাৰ ভালেকেইটা শিক্ষাবৰ্ষ অতিক্ৰম কৰি বৰ্তমানে আমি এই অস্থায়ী চৌহদৰ পৰা আমাৰ শিক্ষাদানৰ কাৰ্যখিনি চলাই আছোঁ। দৰাচলতে মাজুলীৰ যি ঐতিহ্যসম্পন্ন সাংস্কৃতিক বৈশিষ্ট্য আৰু জনগাঁথনি, এই সকলোবিলাক দিশৰ পৰাই মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ে কৰিবলগীয়া বহুখিনি কাম আমি অনুভৱ কৰোঁ। আৰু সেই কথাখিনি অসমৰ বিদ্যুৎ সমাজে তথা প্ৰশাসনীয় দিশৰ পৰা সেই কথাখিনি অনুভৱ কৰা হৈছে। বিশেষতভাৱে আমি দেখিছোঁ যে সত্ৰ নগৰী বুলি ক'লেই বা সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ হিচাপে মাজুলীৰ যি বৈশিষ্ট্য, তাৰ লগতে আমি এক অতি বৰ্ণিল জনগোষ্ঠীয় সাংস্কৃতিক ঐতিহ্যৰ সৈতে এই মাজুলী ভৰপূৰ হৈ আছে। আৰু ইতিমধ্যেই মাজুলীৰ যি শ বছৰীয়া পুৰণি জীৱন্ত পৰম্পৰাক ধৰি ৰখা সত্ৰসমূহে অহোপুৰুষাৰ্থ কৰি এই সত্ৰীয়া পৰম্পৰা বা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ শ্ৰী শ্ৰী মাধৱদেৱৰ যিখিনি যুগান্তকাৰী সৃষ্টি বা অসমীয়া সমাজ গঢ়াৰ যিখিনি অৱদান, সেইখিনি ধৰি ৰাখিবৰ কাৰণে কৃচ্ছ সাধনা কৰি আহিছে। আৰু সেইখিনি এতিয়া বিশ্বৰ বিভিন্ন ঠাইত প্ৰতিষ্ঠা কৰি অসমকো প্ৰতিষ্ঠা কৰিছে, ভাৰতবৰ্ষকো প্ৰতিষ্ঠা কৰিছে। কিন্তু মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ এটা বিশেষ দায়িত্ব হৈছে যে এই গোটেই যিখিনি সাংস্কৃতিক দিশ, এই দিশখিনিৰ বিদ্যায়তনিক ৰূপত প্ৰতিষ্ঠা কৰা বা বিদ্যায়তনিক ৰূপত ইয়াক অনুশীলন কৰি, চৰ্চা কৰি, গৱেষণা কৰি ইয়াক এক শৈক্ষিক মাত্ৰা প্ৰদান কৰা। আমাৰ বিশ্ববিদ্যালয়ত বৰ্তমানে চলি থকা 3টা বিভাগ, অসমীয়া, ইতিহাস আৰু পৰিবেশ্য কলা, এই গোটেইকেইটা বিভাগতেই আমি নিৰ্ধাৰিত যি পাঠ্যক্ৰম, তাৰ লগতে আমি অসমৰ সমাজ সংস্কৃতিমূলক
পাঠ্যক্ৰমৰ ওপৰত যথেষ্টখিনি গুৰুত্ব আৰোপ কৰা হৈছে বিশেষতভাৱে আমাৰ ইয়াত থকা যি পৰিবেশ্য কলা সেই পৰিবেশ্য কলা একেবাৰে স্নাতক পৰ্যায়ৰ পৰা PhD পৰ্যায়লৈকে আছে আৰু সকলো ক্ষেত্ৰতে আমি এয়া অভিনয় কলাই হোক বা নৃত্য কলাই হোক বা হেয়া সংগীতৰ কলাই হোক এই গোটেইকেইটা কেউটা দিশতে আমি আমাৰ যি শংকৰী সংস্কৃতি বা সত্ৰীয়া সংস্কৃতিৰ যি পৰম্পৰা সেই পৰম্পৰাসমূহৰ বিশেষ অধ্যয়ন আৰু গৱেষণাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ আৰু তাৰ সেই ধৰণে পাঠ্যক্ৰমসমূহ প্ৰস্তুত কৰি আমি ভৱিষ্যতৰ দিশত আগবাঢ়ি যাম বুলি ভাবিছোঁ মাজুলীৰ ৰাস মাজুলীৰ অন্য এক আকৰ্ষণ দেশ বিদেশৰ ভিন্ন প্ৰান্তৰৰ পৰা পৰ্যটকে সত্ৰনগৰী মাজুলীত ভিৰ কৰেহি ৰাস উপভোগ কৰিবলৈ ৰাস মহোৎসৱৰ সোৱাদ ল'বলৈ অহা পৰ্যটক মাজুলীৰ নাট ভাওনা নৃত্য গীত পৰিৱেশনৰ উৎকৃষ্ট প্ৰদৰ্শনত অভিভূত হৈ পৰে আনহাতে লোকে লোকাৰণ্য হৈ পৰা মাজুলী মহামিলনৰ ক্ষেত্ৰলৈ ৰূপান্তৰিত হৈ পৰে পৰিবেশ্য কলাৰূপেও মাজুলীৰ সত্ৰীয়া সংস্কৃতিৰ বৰ্ণাঢ্য ৰূপ দাঙি ধৰা উত্তৰ কমলাবাৰী সত্ৰৰ গায়ন বায়নে সকলোকে মোহিত কৰে এই মহৎ সাংস্কৃতিক পৰম্পৰাই অসমীয়া সংস্কৃতিৰ এটা শক্তিশালী বুনিয়াদৰ বৰভেটি ৰূপে মাজুলীক গৌৰৱমণ্ডিতভাৱে প্ৰতিষ্ঠিত কৰিছে We didn't have time to look at it because we arrived yesterday late in the dark, and today we went straight to the other monastery, and now we come here for the performance. So we're going to see it in the afternoon. It's fantastic. It's unique for us to see something like that, and I think that not too many people from Europe are coming here. So I think that's for us very special. Amazing. Yeah, I never saw it before, and we travel a lot around the whole world. But it's the first time I see this, and it's very nice. Absolutely. Yeah, it's beautiful. Absolutely. Beautiful. It's peaceful. It's scenery is good. It's Quiet. countryside. All things is in balance. I think. Peaceful. Looks good. Yes. Very nice. Thank you very much. এই কণমানি ল'ৰাহঁতে নিচেই সৰুকালৰে পৰা সত্ৰলৈ আহি এনেকৈ প্ৰশিক্ষণ অব্যাহত ৰাখিছে এই মহৎ সত্ৰীয়া সাংস্কৃতিক পৰম্পৰাই অসমীয়া সংস্কৃতিৰ এটা শক্তিশালী বৰভেটি ৰূপে মাজুলীক গৌৰৱমণ্ডিতভাৱে প্ৰতিষ্ঠিত কৰিছে